মন্দিৰ শ্ৰীৰাম মন্দিৰ বশিষ্ঠ চাৰিআলি। সো আজি আমি আহিলোঁ, সন্ধিয়া আৰতিৰ টাইম হৈ গৈছে। গুড ইভিনিং এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ফাইনেলি আমি মন্দিৰ আহি পালোঁ আৰু এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশটো খুব ধুনীয়া। মন্দিৰ এটা চাফ চিকুণ, বহুত ভাল লাগে আহি, মনটো একদম শুদ্ধ হৈ শান্তি লাগে। সো ভিডিঅ'টো চাই থাকিব, কি কেনেকুৱা লাগে নিশ্চয় জনাব। লাইক কমেণ্ট আৰু ফ'ল' কৰিব পাহৰি নাযাব। এয়া আৰতি ষ্টাৰ্ট কৰিব লৈছে পণ্ডিতজীয়ে। সো তেওঁ পূজা পাতল আৰম্ভ কৰিছে, আমি ৱেইট কৰি আছোঁ। আমিও আহি পূজা পাতল কৰিলোঁ, সেৱা জনাই আমি বহি আছোঁ আৰতিৰ কাৰণে। আজি বোলো আৰতিটো আমিও চাই যাওঁ, কি কেনেকুৱা। প্ৰথমবাৰৰ কাৰণে আৰতিটো চাম। আগতে আহিছোঁ বাৰু, কিন্তু আৰতিৰ টাইম নোহোৱাকৈ গুচি গৈছিলোঁ। अस्पताल की